দৰ্শকসকল আপোনালোক আটাইকে স্বাগতম আৰু নতুন চিন্তা নতুন পৰিকল্পনাৰে আগবাঢ়িছোঁ কিছু কথা পাতিম আমাৰ লগত আছে সত্যৰঞ্জন বৰাৰ সৈতে মই পূৰ্বেও বহুত সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ আৰু তেওঁৰ সৈতে কথা পাতিছিলোঁ আজি অকণমান পৃথককৈ তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু স্বাগতম জনাইছোঁ সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাকো প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ আপুনি ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনত বিটেক কৰা এগৰাকী আপুনি স্নাতক বা আপুনি এগৰাকী অভিযন্তা সেই যে আপুনি ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনত বিটেক কৰিছিলে তাৰ পৰা আহি আপুনি একদম কট্টৰ হিন্দুত্ববাদী এগৰাকী এতিয়া আশ্ৰমত থকা এগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছে ইয়াৰ ৰহস্যটো কি বা ইয়াৰ এই পৰিৱৰ্তন কেনেকৈ হ'ল আমাৰ এটা যদি সৰু কথা এটা কওঁ যে বিজ্ঞান আৰু প্ৰযুক্তি ক'ৰবাত আমাৰ খেলিমেলি হৈছে আচলতে প্ৰযুক্তি বুলি কি বুজিছোঁ আমি প্ৰযুক্তিকেই বিজ্ঞান বুলি ভাবিছোঁ কাৰণে আমাৰ সচৰাচৰ আমাৰ মনত সেই সমস্যাটো দেখা দিছে প্ৰযুক্তি বুলি কওঁতে এই যে এই কেমেৰাটো বা এই মাইকটো এই গোটেইবোৰ আৰু ইয়াত যিবোৰ ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যনৰ গোটেই ব্যৱস্থাটো এইবোৰ প্ৰযুক্তি বা আপুনি দেখিছে ৰাস্তাত ডাঙৰ ডাঙৰ গাড়ীবোৰ JCB বা যেনেকুৱা ধৰণৰ যিবোৰ গাড়ী এইবোৰ প্ৰযুক্তিৰ কম্পনেণ্ট একোটা কিন্তু বিজ্ঞানটো সেইটো নহয় আৰু বিজ্ঞানটো ক'ত আছে বিজ্ঞানটো এই যে মই কথা কৈছোঁ ইয়াততো কোনো যন্ত্ৰ নাই ইয়াততো কোনো ইনষ্ট্ৰুমেণ্ট নাই কিন্তু তাৰপিছতো আমাৰ ভিতৰত যন্ত্ৰ আছে যে মই মুখেৰে কথা ক'বলৈ মুখখন লাগিব তাৰ পৰা সেই শব্দটো জেনেৰেট হ'বলৈ তাৰ কিছুমান ব্যৱস্থা আছে সেইটো বিজ্ঞান এতিয়া যে আমি কথা কৈছোঁ শব্দ তৰংগ সৃষ্টি হৈছে শব্দ তৰংগ বিজ্ঞানে সৃষ্টি কৰিব পৰা নাই মানে প্ৰযুক্তিয়ে শব্দ তৰংগ সৃষ্টি কৰিব পৰা নাই আৰু সেই বিজ্ঞানটো এক্সিষ্ট কৰিছে এই ফ্ৰিকুৱেঞ্চি বুলি আমি যাক কৈছোঁ বিজ্ঞানৰ ভাষাত বা ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যনৰ ভাষাত যদি আমি কওঁ ফ্ৰিকুৱেঞ্চি এই যে 2G 3G 4G এই যিখিনি RF ৰেডিঅ' ফ্ৰিকুৱেঞ্চি কথাবোৰ থাকে GPRS আছিলে এই গোটেই ফ্ৰিকুৱেঞ্চিবোৰ এটাৰ আজি 5G লৈকে আহি পাইছেহি এইবোৰ গোটেই ফ্ৰিকুৱেঞ্চি মেনেজমেণ্ট অফ ফ্ৰিকুৱেঞ্চি কিন্তু এই ফ্ৰিকুৱেঞ্চিটো কিন্তু প্ৰযুক্তিয়ে সৃষ্টি কৰিব পৰা নাই ই ফ্ৰিকুৱেঞ্চি এক্সিষ্ট কৰিছে মানে বিজ্ঞানটো এক্সিষ্ট কৰিছে তেনেকৈ এই সনাতন ধৰ্মৰ যিটো চিন্তা সেই চিন্তাৰ ভিতৰত বিজ্ঞানটো এক্সিষ্ট কৰিছে আমি এই চিষ্টেমটো এই মাইকটো এই কেমেৰাটো বা এই গাড়ীবোৰকে এই ঘৰবোৰকে ACবোৰকে মোবাইলবোৰকে আমি বিজ্ঞান বুলি ভাবিছোঁ দিজ আৰ নট বিজ্ঞান আচলতে এইবোৰ হ'ল এটা প্ৰযুক্তি আৰু এইবোৰ বিজ্ঞানৰ এণ্ড প্ৰডাক্ট বিজ্ঞানটো ক'ত এই বিজ্ঞানটো যে কৈছোঁ আমাৰ কথা কোৱা আমাৰ ভোক লগা আমাৰ চকু পানী উলিওৱা বা আমাৰ মনত যিবোৰ আৱেগ অনুভূতি আমি যে উশাহ লৈছোঁ এইবোৰ বিজ্ঞান আৰু এই যে নদী এখন বৈ গৈছে সাগৰৰ পানী লুনিয়া এইবোৰ বিজ্ঞান আৰু এই বিজ্ঞানবোৰ তেতিয়াৰে পৰা আছে আমি ধৰ্ম বুলি কোৱাৰ লগে লগে আমি আচল বিজ্ঞানটোৰ পৰা ক'ৰবাত আঁতৰি গুচি আহিছোঁ এতিয়া আমি যেতিয়া অধ্যয়ন কৰিলোঁ প্ৰযুক্তি যেতিয়া অধ্যয়ন কৰিলোঁ ইনফৰ্মেশ্যনৰ ভিতৰত ইনফৰ্মেশ্যন টেকন'লজিৰ ভিতৰত যেতিয়া আমি সোমালোঁ তেতিয়া বুজিলোঁ যে যি ইনফৰ্মেশ্যন টেকন'লজি বা যি প্ৰযুক্তিৰ সহায়ত আজি মানৱ সমাজৰ সহায় হোৱাকৈ যিবোৰ কাম কৰিছোঁ তাৰ যিটো বুনিয়াদ তাৰ যিটো ভেটি সেই ভেটি কিন্তু বিজ্ঞানে কৰি গৈছে আৰু বিজ্ঞানটো কি বিজ্ঞানটো নেচাৰেল ৰিচোৰ্চেছ নেচাৰেল ফ'ৰ্চেছ নেচাৰেল পাৱাৰ্ছ আৰু নেচাৰেল পাৱাৰটো কি সেয়া আপুনি ধৰ্ম বুলি কওক সেয়া স্পিৰিচুৱেলিটি বুলি কওক তাক আমি ভগৱানৰ নাম দিয়ক যিয়ে নাম নিদিয়ক কাৰণ এই যে কৈছোঁ ফ্ৰিকুৱেঞ্চি আমি সৃষ্টি কৰিব পৰা নাই আমি ফ্ৰিকুৱেঞ্চিটো ধৰিবলৈ মোবাইল কমিউনিকেশ্যনটো আমি ডেভেলপ কৰিব পাৰিছোঁ কিন্তু সেই মোবাইল কমিউনিকেশ্যন কৰিবলৈ মোবাইলৰ থ্ৰুৱেদি সেই ফ্ৰিকুৱেঞ্চিটো কিন্তু কোনো বিজ্ঞানে সৃষ্টি কৰিব পৰা নাই আমি কৈছোঁ আমি পানী সৃষ্টি কৰিব পৰা নাই কিন্তু পানী H2O আছে সেইটো আমি ক'ব পাৰিছোঁ কিন্তু আমি H2O লগ লগাই এতিয়া হয়তো আমি পানী কৰিব পাৰিম সেইটো বেলেগ কথা কিন্তু যেতিয়া আৰম্ভণিতেই যেতিয়া বিজ্ঞানেই মানে প্ৰযুক্তিয়েই নাছিলে বিজ্ঞান তেতিয়াও আছিলে গতিকে ধৰ্মৰ আচল কথাটোৱেই বিজ্ঞান আৰু সনাতনৰ গোটেই বিষয়বস্তুটো বিজ্ঞান আমাৰ শৰীৰৰ গোটেই চিন্তাটো বিজ্ঞান যেতিয়া কৈছে পঞ্চতত্ত্ব সপ্তম চক্ৰৰ কথা যেতিয়া আছে পঞ্চভূতৰ কথা আছে গোটেই কথাবোৰ বিজ্ঞান আৰু মই বিজ্ঞানটো অনুভৱ কৰিছোঁ ধৰ্মৰ মাজত আৰু যেতিয়া সেই বিজ্ঞানটো অনুভৱ কৰিছোঁ বিজ্ঞানটো ক'ত আছে মই ক'লোঁ নহয় আমাৰ শৰীৰৰ ভিতৰত যিটো বিজ্ঞান আছে আজি আপুনি এটা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি বুলি যদি কয় যিকোনো এটা মেচিন যদি আপুনি চাই গোটেই প্ৰচেছটো বা প্ৰেছাৰ কুকাৰটো সৰুকৈ উদাহৰণ যদি আমি দিওঁ তাত আপুনি প্ৰচেছটো কি হয় আপুনি তাতে কিবা এটা খোৱা বস্তু দিলে তাত জুই লগাই দিলে এটা সময়ত সি হুইচেল মাৰিব নহয় সেইটো এটা প্ৰচেছ সেইটো এটা ব্যৱস্থা এই চকীখন লৰি আছে ইয়াতে তো এতিয়া সেইটো এটা ব্যৱস্থা কিন্তু এই আমাৰ শৰীৰৰ ভিতৰত যিটো ব্যৱস্থা আছে আমাৰ শৰীৰৰ ভিতৰত কি এনেকুৱা মেচিন লগোৱা আছে যে গোটেই প্ৰচেছটো আমাৰ উশাহ লোৱাৰ পৰা সৰুৰ পৰা ডাঙৰ হোৱাৰ পৰা খাদ্য বস্তু খালে যে হজম হয় হজম হোৱাৰ পিছত সি আকৌ এটা সময়ত যিখিনি লাগে শৰীৰলৈ যায় বা এইখিনি ওলাই এইটো ব্যৱস্থাটো কি এই ব্যৱস্থাটোৰ বিষয়ে যেতিয়া জানিবলৈ
চেষ্টা কৰিলোঁ, তেতিয়া মই ভাবিলোঁ যে আচলতে গোটেই বিশ্ব ব্ৰহ্মাণ্ড, গোটেই শক্তিবোৰ আমাৰ শৰীৰৰ ভিতৰত নিহিত হৈ আছে। যেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৰ্বশক্তিমান ভগৱান বুলি আমি যাক কওঁ, সেই ভগৱানো যেতিয়া উপলব্ধি হ'ল যে মোৰ শৰীৰৰ ভিতৰতে আছে, তেতিয়া মই বাহিৰত কি বিচাৰি ফুৰিম? গতিকে বাহিৰৰ জগতখনত আচলতে একো নাই। যি আছে মোৰ শৰীৰটোৰ ভিতৰত আছে, সেয়া ভগৱান বুলি ক'লেও আছে, সুখ বুলি ক'লেও আছে, শান্তি বুলি ক'লেও মোৰ ভিতৰত আছে, হতাশা বুলি কোৱা বস্তুটোও মোৰ ভিতৰত আছে, আপুনি যি বুলিয়েই কয় আজিৰ তাৰিখত, সমস্তখিনি মোৰ ভিতৰত আছে। গতিকে মোৰ ভিতৰত যেতিয়া আছে, গতিকে বাহিৰত যিহেতু একো নাই, তে মই ভিতৰৰ বস্তুখিনি লাভ কৰিবৰ কাৰণে সেইটো ভিতৰলৈ আহিব লাগিব। মই ভিতৰলৈ আহিছোঁ। আশ্ৰম মানে এনেকুৱা এটা পৰিৱেশ য'ত মই নিজে নিজৰ লগত পৰিচয় হ'ব পাৰোঁ, নিজৰ ভিতৰখন মই অধ্যয়ন কৰিব পাৰোঁ, নিজৰ ভিতৰত থকা সুখৰ একচুৱেল সংজ্ঞাটো কি। আজি চাবচোন, কোনো সুখী নহয়। দেখিছে ৰজা মহাৰজাসকলে, এতিয়া পলিটিকেল ভোটৰ কাৰণে কৈছোঁ, ইমান বছৰ কোনোবা MP MLA হৈ থাকিলে, তাৰপিছতো টিকেট নোপোৱাৰ কাৰণে আজি ৰিজাইন দিছে, একেদিনাই গুচি গৈছে। সকলো শেষ কৰি পেলাইছে। মানে তেওঁলোকৰ সুখটো ক'ত? মানে সুখটো কি বুজিছে তেওঁলোকে দায়বদ্ধতাটো কি বুজিছে? কথাটো তেনেকুৱা। এই যে আপুনি এই মুহূৰ্তত তামোল এখন খালে, অলপ পিছত আপোনাৰ মিঠাই খাবলৈ মন গ'ল, আপুনি যদি মিঠাই খাই দিয়ে, তামোলৰ সোৱাদ গুচি গ'ল, মিঠাইটো খাই দিলে, তাৰপিছত আপুনি বোলে পানী খাব মন গ'ল, পানী খালে মিঠাই সোৱাদটো গুচি গ'ল, তাৰপৰা আপোনাৰ মাংস খাব মন গ'ল, আকৌ গাহৰি খাবলৈ মন গ'ল, বোলে কুকুৰা খাবলৈ মন গ'ল, ইটো খালে সিটো টেষ্ট গুচি গ'ল। মানে এই সন্তুষ্টিবোৰ ইমান খন্তেকীয়া। মানে মুহূৰ্তত আপুনি সলাই দিয়ে, মুহূৰ্তত টেষ্ট সলনি হৈ যাব আপোনাৰ। এতিয়া আমি ক'ত বিচাৰি পাইছোঁ এই আচল টেষ্ট, যিটো আমি সন্তুষ্টি, আত্মসন্তুষ্টি, আত্মাই যিটো বিচাৰে, সেইটো ইয়াত বিচাৰে, এনেকুৱা এটা পৰিৱেশত বিচাৰে। সেইকাৰণে আপুনি সুন্দৰভাৱে আত্মাৰ সন্তুষ্টিৰ বাবে বা আপুনি ঈশ্বৰৰ সন্ধান বা অন্তৰাত্মাৰ কথা শুনিবলৈ দৰাচলতে আপুনি আছে, তেতিয়া মই কেতিয়াবা ভাবোঁ, মানে আপুনি ইমান শিক্ষা দীক্ষা থকা এগৰাকী ব্যক্তি আৰু লিখা মেলাও কৰে, আপুনি ভাল লিখে, তাৰপিছতো কিয় মুছলমানৰ ইমান দিন বিৰোধিতা কৰিলে, যে মুছলিমৰ বিৰোধিতা কৰিলে কি পালে? মানে কিয় পালেনে মুছলমানৰ বিৰোধিতা কৰি? মই কি পাইছোঁ কি নাপাইছোঁ সেইটো সাধাৰণ মানুহে অনুভৱ কৰিব নোৱাৰিব। ঠিক এই জেঠীবোৰে টিকটিকালে মই বিশ্বাস কৰোঁ, এইটো আমাৰ লোকৰ বিশ্বাস যে কথাটো হয়। মানে মই কি ক'লোঁ, মই কি পাইছোঁ নাপাইছোঁ সেইটো সাধাৰণ ব্যক্তি এজনে অনুভৱ কৰিব নোৱাৰিব, আৰু নোৱাৰাটো স্বাভাৱিক। কাৰণ ক'লোঁ নহয়, সকলোৱে সন্তুষ্টিটো বাহিৰত বিচাৰি ফুৰিছে, সকলোৱে সন্তুষ্টিটো এটা ফিজিকেল ষ্ট্ৰাকচাৰত বিচাৰি ফুৰিছে। যেনেকৈ আপোনাক কিবা এটা উপহাৰ দিছোঁ, ফিজিকেল ষ্ট্ৰাকচাৰত বিচাৰে, নহয় যে কি পালি, টকা 10 টকা, মানে 1000 টকা, 1 লাখ টকাত, সেইটো ফিজিকেল ষ্ট্ৰাকচাৰ, তাৰ এটা এমাউণ্ট আছে, তাৰ এটা স্বৰূপ আছে। মানুহে ছাকচেছটো বা ৰিজাল্টটো সেই স্বৰূপত বিচাৰে। সেইকাৰণে কৈছোঁ সাধাৰণ মানুহে অনুভৱ কৰিব নোৱাৰিব। আজি আপুনি দেখিছে, শেহতীয়াকৈ লখিমপুৰ জিলাৰ চাবতিত এখন অনুষ্ঠান হ'ল, এই এই বছৰৰ জানুৱাৰী মাহৰ 6 তাৰিখে। তাত বোলে আপুনি আল্লাহু আকবাৰ বুলিও কৈছোঁ। মই সেই বুলিও কৈছোঁ, আৰু তেওঁলোকে মোৰ লগত বৰঞ্চ নিজে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে জয় শ্ৰীৰাম বুলিও কৈছে। তে আমি কি কৈছোঁ? আমাৰ যুদ্ধ ভগৱানৰ লগত নহয়। কোনোবাই আল্লাহ বুলি কৈছে, মই কৃষ্ণ বুলি কৈছোঁ, বা মই মা কালী বুলি কৈছোঁ, কোনোবাই শিৱ বুলি কৈছে, আন কোনোবাই গড বুলি কৈছে, যি বুলিয়ে কৈছে, সেই একেই পৰম তত্ত্ব পৰম ব্ৰহ্মক বিভিন্নজনে বিভিন্ন নাম দিব পাৰে। যেনেকৈ মই কাৰোবাৰ দেউতাক, মই কাৰোবাৰ খুৰাক, মই কাৰোবাৰ মোমায়েক, মই কাৰোবাৰ ককায়েক, মই কাৰোবাৰ শত্ৰু, মই কাৰোবাৰ বন্ধু। আল্লাহ ভগৱান একেই, মানে সেই পৰম ব্ৰহ্ম পৰম তত্ত্ব একেই। তো মোক মোকো ধৰক বিভিন্নজনে বিভিন্ন সময়তে স্কুলত বিশেষকৈ বিভিন্নজনে বিভিন্ন নাম দি মাতিছিলে। গাঁৱত মোক বেলেগ নাম দি মাতিছিল, লগৰবোৰে বেলেগ নাম দি মাতিছিল, টিচাৰবোৰে বেলেগ নাম দি মাতিছিল। এতিয়া বিভিন্নজনে বিশেষ বুলি মোৰতো ব্যক্তিত্ব সলনি হৈ যোৱা নাই। মই কাৰোবাৰ মোমায়েক খুৰায়েক হওঁতে মই হৈ আছোঁ, নহয়। তো সেই কথাটো ভগৱানৰ নিজৰ যিটো স্বৰূপ, সেইটো একেই থাকিব। তাত আমাৰ যুদ্ধ কৰিব লগা নাই। আমি কি কথা কৈছিলোঁ, ইছলাম আৰু মুছলমানৰ কথা ক'বলৈ যাওঁতে কোৰাণৰ প্ৰসংগ আহোঁতে, যে যিবোৰ চিন্তাই আমাৰ সমাজখনক নষ্ট কৰিছে, আমি মানুহ বুলি কৈছোঁ। সনাতন হিন্দু ধৰ্মৰ মূল কথাটো কি? আমি মানুহৰ কথা কৈছোঁ। ইয়াত কোনো হিন্দু মুছলমানৰ কথা নাই। কিন্তু ট্ৰেজেডিটো হ'ল যে ইছলাম ধৰ্মৰ বিষয়ে যদি আপুনি অধ্যয়ন কৰিবলৈ যায়, আৰু মই অধ্যয়ন নকৰাকৈ একো নকওঁ, মই এই দেখাক দেখি কুকুৰে একাদেশী পালন কৰাৰ দৰে মই কৰিব নোখোজোঁ। সেইকাৰণে কোনে কি কৈছে সেইটোতকৈ মই কি অনুভৱ কৰিছোঁ, মোৰ কাৰণে সেইটো গুৰুত্বপূৰ্ণ। তেওঁলোকে কয় যে বাকীবোৰ কাফেৰ, ইছলামক যিসকলে যিসকলে ইমান আনিছা,
কোৰাণত স্পষ্টকৈ লিখা আছে, ময়ো ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰত লিখিছোঁ যে যিসকলে ইমান আনিছা, মানে যিসকলে ইছলামক গ্ৰহণ কৰিছে, ইছলাম ধৰ্ম, তেওঁলোকে অবিশ্বাসীবিলাকৰ লগত বন্ধুত্ব নকৰিবা। তো অবিশ্বাসী মানে বিভিন্নজনক সুধিলোঁ, বিভিন্নজনে মোক কৈছেও যিসকলে আল্লাহ বা তেওঁলোকৰ মতে আল্লাহ বা কোৰাণক বিশ্বাস নকৰে, তেওঁলোকে অমুছলমান, তেওঁলোকৰ লগত আমি বন্ধুত্ব কৰিব নোৱাৰোঁ, সেই কথাটো কোৰাণত লিখা আছে। আৰু লিখা আছে যে সেইবিলাকে যিবিলাকে নাৰী মূৰ্তি পূজা কৰে, শয়তানক পূজা কৰে। তো ইয়াত কি বুজাইছে যে ইছলাম একমাত্ৰ, কেৱল মুছলমানৰ কথা কোৱা হৈছে কোৰাণৰ মতে। তেনেকৈ যদি আপুনি বাইবেলখন চাই, মই বিভিন্ন সময়ত বিভিন্ন বাইবেলৰ তেনেকুৱা চৰ্চাত মই গৈছোঁ। যেতিয়া মই পঢ়ি আছিলোঁ, মই গীৰ্জাতো গৈছোঁ, মই চাইছোঁ, মই অধ্যয়ন কৰিছোঁ। আৰু আপোনালোকে জানেই যে মই ক্লাছ 7লৈকে মই মাদ্ৰাছাতো পঢ়িছোঁ। গোটেই পৰিৱেশটোৰ লগত মই পৰিচিত, পৰিৱেশৰ লগত মই পৰিচিত, সেইকাৰণে মই কথাখিনি ক'ব পাৰিছোঁ। আৰু সেইকাৰণে বিভিন্নজনে মোক তিৰস্কাৰ কৰাৰ বাহিৰে কিন্তু মোৰ প্ৰশ্নবোৰৰ সঠিক উত্তৰ সেইকাৰণে তেওঁলোকে দিব নোৱাৰে। তাতো কয় যে খ্ৰীষ্টিয়ানবিলাকহে পাপমুক্ত, বাকীবোৰ পাপী। কিন্তু সনাতনে কি কৈছে, হিন্দু ধৰ্মই কি কৈছে, সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাৱ ভৱেৎ। আমি সমস্ত জীৱ জগতৰ কথা কৈছোঁ, ইয়াত হিন্দু কথাই নাই। ইছলাম মুছলমানে বুলি বাদেই দিয়ক, ইছলামে ইছলামৰ কথা কয়, খ্ৰীষ্টিয়ানে খ্ৰীষ্টিয়ানৰ কথা কয়, কিন্তু হিন্দুৱে সনাতনে হিন্দু শব্দই নকয়। ইয়াত সমস্ত জীৱ জগতৰ কথা কয় যে আমাৰ ডিফাৰেঞ্চটো তাত। এতিয়া এই সমস্ত সকলোকে আঁকোৱালি ল'ব পৰা ইনক্লুচিভ যিটো চিন্তা, ইনক্লুচিভ চিন্তাটো কেৱল সনাতনত আছে, পৃথিৱীৰ কোনো চিন্তাত সেই ইনক্লুচিভ চিন্তাটো নাই। আপুনি সনাতনৰ পৰা আৱিৰ্ভাৱ হোৱা, মূল ভেটি সনাতনৰ পৰা আৱিৰ্ভাৱ হোৱা, আপুনি বুদ্ধিজিমত কওক ইনক্লুচিভ চিন্তা, তাত কেতিয়াও নকয় যে এইটো কৰ, সকলো মানুহৰ কথা কয় বুদ্ধিজিমে। বুদ্ধদেৱৰ যিটো ফিলচফি যে অপুদীপ ভৱ, তুমেই নিজৰ জ্যোতিষ্মান হোৱা, তাত কোৱা নাই যে তুমি বুদ্ধিষ্ট হ'লেহে পাবা বুলি, নাই কোৱা কেতিয়াও। তাৰপিছত আপোনাৰ জৈনৰ কথা কওক, আপুনি শিখৰ কথা কওক, ইয়াত কিন্তু সেই ইছলাম বা খ্ৰীষ্টিয়ানৰ নিচিনা সেই এক্সক্লুচিভ যে তুমি এইটো হ'লেহে মুক্তি পাবা, এইটো হ'লেহে তুমি মানুহ, তেনেকুৱা চিন্তা নাই। কাৰণ এইটো সনাতনৰ চিন্তা, সনাতনে সকলোকে সামৰি লৈছে। তো এই কথাটো ক'বলৈ যাতে আমি যেতিয়া সকলোকে সামৰি লৈছোঁ, আৰু তেওঁলোকে যেতিয়া আহি বিদেশী চিন্তাবোৰে আহি স্বামী বিবেকানন্দই খুব ধুনীয়াকৈ কৈ গৈছে যে বিশ্বত এনেকুৱা এখন দেশ দেখুৱাই দিয়ক, যিখন দেশত এফালে তৰোৱাল আৰু এফালে কোৰাণ বা বাইবেল লৈ পেলাই ধৰ্ম প্ৰচাৰ কৰি ধৰ্ম বিস্তাৰ কৰা হোৱা নাই। স্বামী বিবেকানন্দই খুব ধুনীয়াকৈ তেওঁৰ ৰচনা সমগ্ৰত লিখি গৈছে সেই কথাবোৰ। এতিয়া সেই চিন্তাটো যদি আহি ভাৰতবৰ্ষত, আপোনালোকে দেখিছে মোগলৰ শাসনকালত অত্যাচাৰ কি ধৰণে হ'ল, ব্ৰিটিছৰ শাসনকালত খ্ৰীষ্টিয়ান মিছনেৰী কি ধৰণে অত্যাচাৰ কৰিলে, সেইবোৰতো সকলোৱে জনা কথা। আজিও তাৰ প্ৰভাৱত আমি ভুগি আছোঁ যে যিখন দেশে, যিখন ভাৰতে সকলোকে আঁকোৱালি ল'লে, সকলোকে সমান বুলি ক'লে যিটো দৰ্শনে, সেই দৰ্শনটো কোনোবাই নষ্ট কৰিব, আমি তাৰ বিৰোধ কৰিম। আৰু সনাতন হিন্দু ধৰ্মই আমাৰ ৰামায়ণ মহাভাৰতে সেইটোৱে শিকাইছে। ৰাৱণৰ চৰিত্ৰটো যদি চাই, কংসৰ চৰিত্ৰটো যদি চাই, নৰকাসুৰৰ চৰিত্ৰটো যদি চাই, কৌৰৱৰ চৰিত্ৰ যদি চাই, এই গোটেই কথাবোৰে আমাক কি শিকাইছে, আমাক সকলোকে যে যেতিয়া তুমি অশান্তি কৰিবা, যেতিয়া তুমি নষ্ট কৰিবা, যে বিশ্বামিত্ৰইনো ৰাম লক্ষ্মণক কিয় নিবলৈ আহিছিলে, বিশ্বামিত্ৰই যেতিয়া ৰাম লক্ষ্মণক নিবলৈ আহিছিলে তেতিয়া কাৰণ আছিল, তেতিয়া বিভিন্ন মাৰিচ, সুবাসু, এনেকৈ তাৰকা ৰাক্ষস, এনেকৈ বিভিন্ন ৰাক্ষসে তেওঁলোকৰ দৈবিক কামত নষ্ট কৰিছিলে, কষ্ট দিছিলে, ভাঙি চিঙি থান বান কৰি দিছিলে। আজিও তেনেকুৱা বিভিন্ন সেই ফৰেইন ফ'ৰ্চ যিবোৰে সনাতন দৰ্শন বুজি পোৱা নাই, তেওঁলোকে আহি আমাৰ এই মূলভূত কথাবোৰ নষ্ট কৰিবলৈ চেষ্টা কৰি আছে। সেয়া ছোৱালী বোৱাৰী সতীত্ব হৰণ কৰাই হওক, আমাৰ মন্দিৰ নামঘৰ ভাঙিয়েই হওক, আমাৰ সভ্যতা, আমাৰ ভাষাটো নষ্ট কৰিয়েই হওক, আমাৰ সংস্কৃতি নষ্ট কৰিয়েই হওক, বিভিন্ন প্ৰকাৰে সেই কথাবোৰ তেওঁলোকে কৰি আছে। আমি তাৰ বিৰোধ কৰিছোঁ, আমি কৰিম। আৰু আপুনি যদি সোধে ইমান দিন মুছলমানৰ বিৰোধ কৰি মই কি পালোঁ, এই যে ক'লো বেলেগে পোৱাৰ নিচিনা সেইটো মানে যিটো মেজাৰমেণ্ট, সেই মেজাৰটোত হয়তো বেলেগে দেখা নাপাব। মই এটা কথাই ক'ম যে আজি মুস্তাফা কামাল আজহাৰীৰ দৰে এজন ইছলামিক পণ্ডিতে সেই কথাবোৰ গ্ৰহণ কৰিছে। আৰু তেওঁ এইটো স্বীকাৰ কৰিছে ৰাজহুৱা সভাত। আপোনালোকে দেখিব, মই লখিমপুৰৰ সভাখনৰ সেইকাৰণে উদাহৰণটো দিছিলোঁ, তাত তেওঁলোকে ৰাজহুৱাকৈ গ্ৰহণ কৰিছে, স্বীকাৰ কৰিছে যে হালালাৰ নিচিনা কুবৃত্তিবোৰ, এতিয়া হালালা বুলি কোৱাৰ লগে লগে যে এগৰাকী মুছলমান মহিলাক তালাক দি দিয়াৰ পিছত তেওঁ আকৌ 3 নম্বৰ মানুহ এজনৰ লগত শুই বিয়া হৈ যৌন সম্পৰ্ক কৰি তাৰ পৰা তালাক লৈ আহিব লাগিব, এইবোৰ লেতেৰা সমাজৰ নিদৰ্শন, এইবোৰ কুপ্ৰথা। আমি এইবোৰৰ কথা কৈছোঁ। সেই মুছলমান মহিলাজনী নাৰী,
আমি নাৰীৰ কথা কৈছোঁ, আমি কামাখ্যাৰ ভূমি নহয়, আমি নাৰীক দেৱী বুলি কৈছোঁ। ইয়াত আমাৰ লক্ষীও দেৱী, আমাৰ সৰস্বতীও দেৱী। গতিকে ইয়াত যেতিয়া মই মুছলমান নাৰীজনী বুলি ভবাই নাই, মই এগৰাকী নাৰী বুলি ভাবিছোঁ। এই যে দেখিছে আপুনি মুছলমান কণ কণ শিশুবোৰ ৰাস্তাই ঘাটে কাপোৰ কানি নোহোৱাকৈ নাঙত হৈ ঘূৰি ফুৰে, মই সেই শিশুকেইটাৰ কথা ভাবিছোঁ। সেইকাৰণে মই সিহঁতক প্ৰশ্ন কৰিছোঁ, এই 10, 12টা 20টা জন্ম দি পেলাই তহঁতে এইবোৰ কি কৰিব খুজিছ? সমাজ নষ্ট কৰিছ, প্ৰকৃতি নষ্ট কৰিছ, মানে পৰিৱেশ নষ্ট কৰিছ, ভৌগোলিকভাৱে নষ্ট কৰা হৈছে, আৰ্থিকভাৱে নষ্ট কৰা হৈছে, ৰাজনৈতিকভাৱে নষ্ট কৰা হৈছে, সামগ্ৰিকভাৱে যে আমাক নষ্ট কৰা হৈছে, আমি সেই কথাবোৰ কৈছোঁ। আৰু সেই কথাবোৰ যোগ্য মুছলমানে আজি বুজি পাইছে। মুস্তাফা কামাল আজহাৰীৰ নিচিনা ব্যক্তিয়ে বুজিছে। এতিয়া আজি 2 দিন আগতে তেওঁ মানি লৈছে, তেওঁ ৰাজহুৱা জেগাত স্বীকাৰ কৰিছে যে হয় হালালা বেয়া বস্তু, তেওঁ কৈছে হয় তালাক বেয়া বস্তু। তেওঁ এইটোও স্বীকাৰ কৰিছে যে তেওঁলোকে যে ঔৰংজেব, শ্বাহজাহান এই যিবোৰ আছে এইবোৰ কালপ্ৰিট আছিলে, এইবোৰ দেশদ্ৰোহী আছিলে, এইবোৰ ৰাষ্ট্ৰদ্ৰোহী আছিলে, এইবোৰ হত্যাকাৰী আছিলে, এইবোৰ ধৰ্ষণকাৰী আছিলে। তেওঁলোকে ৰাজহুৱা সভাত গ্ৰহণ কৰিছে, মানি লৈছে। সেই ভিডিঅ'সমূহ আছে, আপোনালোকে সেইবোৰ চালে পাব। আমি তাকেই কৈছোঁ, আমি মুছলমান সমাজক সেই অত্যাচাৰী, শোষক, ধৰ্ষণকাৰী, ঔৰংজেব, ধৰ্ষণকাৰী, আকবৰ, বাবৰৰ বংশধৰ বুলি ভবা নাই। তেওঁলোকে সেইবোৰক গ্লৰিফাই কৰিবলৈ বন্ধ কৰক। সিহঁতে যিবোৰ কাম কৰিলে, আকবৰে প্ৰায় 30,000 হিন্দু মানুহ মাৰি সেই লাওখোলাৰে পাহাৰ বনালে, আমি সেইবোৰ গ্লৰিফাই কৰিব নিদিওঁ। এইখন ভাৰতক কৰিলে নহয়, কিন্তু সেইটো যদি কোনোবাই গ্লৰিফাই কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত যদি কোনোবাই নষ্ট কৰে আৰু মই যদি সেইটো গ্লৰিফাই কৰোঁ, আপুনিতো মোক কেতিয়াও গ্ৰহণ নকৰিব নহয়। গতিকে আমাৰ কথাটো সেইটো, আমি সেই কথাটো কৈছে। আৰু তাৰপিছত আপুনি দেখিছে আজি 2 দিন আগতে মই লিখিছোঁ ফেচবুকত, তেওঁ প্ৰাক্তন আছাদুল হক চৌধুৰী বুলি কৈছে, তেওঁ সদৌ অসম আমচুৰ তেওঁ ৰাজ্যিকৰ সাধাৰণ সম্পাদক আছিল বুলি কৈছিলে অসম প্ৰদেশৰ। তেনেকৈ আৰু 3জন ৰেজাউল বুলি আৰু ইমদাদ বুলি বৰদোৱাৰ পৰা 3গৰাকী মুছলমান যুৱক ইয়ালৈ আহিছে। বিভিন্ন সময়ত বিভিন্ন মুছলমান যুৱক আহিছে, তেওঁলোকে কৈছে যে আপোনাৰ একমত হৈছে, তেওঁলোকে স্বীকাৰ কৰিছে। মই এখন দিনা মোৰ সামাজিক মাধ্যমত মই ফটোখনো দিছোঁ, তেওঁলোকে স্বীকাৰ কৰিছে গোটেই কথাবোৰ। আৰু ইয়াত ধৰক মোৰতো CCTV কেমেৰাও আছে, ইয়াতে গোটেই কথোপকথনখিনি অডিঅ' ভিডিঅ'বোৰ ইয়াত আছেই, আপোনালোকে প্ৰয়োজন হ'লে সেইখিনি কোনোবাই চাই ল'ব পাৰিব। যে তেওঁলোকে স্বীকাৰ কৰিছে যে মই কি কৈছোঁ আচলতে তেওঁলোকে অনুভৱ কৰি তেওঁলোকে বুজিছে। তেওঁলোকে কৈছে আমি মানুহ হিচাপে আছোঁ, মানুহ হিচাপে আগুৱাই যাব লাগিব, আপোনাৰ কথাখিনি উপলব্ধি কৰিছোঁ। তেওঁলোকে নিজে কৈ গৈছে যে মৌলানা মুফতিয়ে সাধাৰণ মুছলমানখিনিক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে। সেইটো মুছলমান সমাজৰ কথা যে আমি ইমান দিন মনে মনে আছিলোঁ, কিন্তু আপুনি যেতিয়া ক'লে প্ৰথমে আমিও আপোনাক তিৰস্কাৰ কৰিছিলোঁ, কিন্তু আজি অনুভৱ কৰিছোঁ। মুস্তাফা কামাল আজহাৰীৰ যিবোৰ কথা কৈছে, মুস্তাফা কামাল আজহাৰীয়ে বিভিন্ন সময়ত কৈছে, তেওঁ এজন ইছলামিক ধৰ্মগুৰু। তেওঁৱে কৈছে যে সত্যৰঞ্জন বৰাই হয়তো বহুত কথা বেছিকৈ ক'লেও মিছা কথা কিন্তু তেওঁ কোৱা নাই। তেওঁ কৈছে মৌলানা মুফতিসকলে যিধৰণে মুছলমান সমাজক নষ্ট কৰিছে, এই কথাবোৰ মুছলমান সমাজে স্বীকাৰ কৰিছে আৰু তেওঁলোক ওলাই আহিছে, আগবাঢ়ি আহিছে। তো মই ভাবিছোঁ মোৰ কাৰণে সেইটো সফলতা নহয়, এই মোৰ সমাজখন, সেই বৰপেটাই হওক, সেই জনিয়াই হওক, ৰূপহীয়ে হওক, জুৰিয়াই হওক, চামগুৰিয়ে হওক, লখিমপুৰৰ চাবতীয়ে হওক, অসম নহয়, মানকাছাৰ হ'লেও অসম। তাত কুলাংগাৰ কেনেকৈ থাকিব পাৰে? তাত অসমদ্ৰোহী, ভাৰতদ্ৰোহী কেনেকৈ থাকিব? সেইবোৰে কুলাংগাৰ, যিসকলে ইয়াত থাকি বিদেশী চিন্তা কৰিব, যিসকলে ইয়াত থাকি পাকিস্তানৰ গুণানুকীৰ্তন কৰিব, যিসকলে ভাৰতদ্ৰোহী, ভাৰতক নষ্ট কৰা, বাবৰি মছজিদ, ৰাম মন্দিৰ ভাঙি দিয়া, ঔৰংজেব, বাবৰৰ চিন্তা কৰিব, ইয়াত তেওঁলোকক গ্লৰিফাই কৰিব। তেওঁলোক অসমৰ ভাৰতৰ কুলাংগাৰ নহয়, কোন হয়? ইয়াত তেওঁলোকে পাকিস্তান জিন্দাবাদ দিব, ইয়াত তেওঁলোকে বাংলাদেশ জিন্দাবাদ দিব। তো এইবোৰ ভাৰতৰ অসমৰ কুলাংগাৰ নহয়, কোন হয়? ইয়াত তেওঁলোকে নিজৰ পৰিচয় লুকুৱাই পেলাই হিন্দু পৰিচয় লৈ পেলাই হিন্দু ছোৱালীবোৰে সতীত্ব হনন কৰিব, সেইবোৰ কোন হয়? ডিঙিত গামোচাখন লোৱাটো দেখুৱাই পেলাই অসমীয়া ভাষাটোকে নষ্ট কৰিব, অসমীয়া সভ্যতাক নষ্ট কৰিব, এইবোৰ কি হয়? অসম কামাখ্যাৰ ভূমি, অসম মহাপুৰুষ শংকৰ গুৰুজনাৰ ভূমি, আকৌ অসম ভগৱান শ্ৰীৰামৰ কুলৰ গুৰুভূমি, বশিষ্ঠ মন্দিৰক কেন্দ্ৰ কৰি। সেইটো জানে যে সেই এনেকুৱা এখন ভূমিত য'ত শংকৰ গুৰুজনাই কৈ গৈছে, কীৰ্তন ঘোষাত লিখি গৈছে যে গৰু হত্যা মহাপাপ। তো এই গৰু হত্যা কৰা আৰু ইয়াতে গৰু হত্যা কৰি গৌ ভক্ষণ কৰিছে। অসমীয়া জাতীয় জীৱনত আপুনিতো জানে যে অসমত যদি গোহালিতো গৰুটো মৰে, আমি অসমৰ পঘা এডাল মেৰিয়াই বেকৈ ঘূৰি ফুৰিব লাগিছিল। আজি সেই অসমীয়াই গৌ হত্যাকাৰী, গৌ ভক্ষণকাৰীক লগত লৈ ঘূৰি ফুৰিছে আৰু সেইটো গ্লৰিফাই কৰিছে একাংশ। এইবোৰ অসমৰ কুলাংগাৰ। এই এটা কথা এটা মানে সুধোঁ মানে এইখিনিতে, এতিয়া আমি গৌ হত্যাৰ যি কথা কওঁ, মানে গৌ ভক্ষণ কৰিছে, গৌ হত্যাৰ আমি কিছুমান কথা কওঁ। এতিয়া ধৰি লওক আমাৰ হিন্দুত্ববাদী চৰকাৰ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ এগৰাকী নিষ্ঠাবান কৰ্মী আছিলে আৰু তেখেত এতিয়া দেশৰ প্ৰধানমন্ত্ৰী, আৰু আপুনিও প্ৰধানমন্ত্ৰী এগৰাকী ভক্ত বুলি নকওঁ মই, আপুনি অনুগামী বুলি মই শব্দটো কৈছোঁ, অনুগামী।
আমি যদি শেহতীয়াভাৱে যি তথ্য প্ৰকাশ পাইছে যে ইলেক্ট্ৰল বণ্ডৰ ক্ষেত্ৰত এটা প্ৰকাশ পাইছে, যিসকলে বিফ মাৰ্কেটিং বেছিকৈ কৰে অৰ্থাৎ বিফ এক্সপৰ্ট কৰে, সেই কোম্পানীসমূহে মানে বিজেপি দলক বেছিকৈ আপোনাৰ হেৰি দিছে, চান্দা দিছে, মানে দেখুৱাবলৈ, মানে ধৰি লওক হিন্দুত্ববাদৰ এটা নাটক আৰম্ভ হয় নেকি, যে মানে গৌ হত্যা বন্ধ কৰিব লাগে, গৌ বন্ধ কৰিব লাগে, আৰু সেই যিবিলাকে বিফ এক্সপৰ্ট কৰে সেই কোম্পানীসমূহৰ পৰাই আটাইতকৈ বেছি চান্দা লয়। চাওক, ৰাজনৈতিক নেতাসকলে এটা কথা স্পষ্ট যে তেওঁলোকৰ দেখুওৱা আৰু খোৱা দাঁত হাতীৰ নিচিনাকৈ পৃথক, সেই কথাটো আমি উপলব্ধি কৰিব পাৰোঁ। আৰু বাকীসকলৰ কথা ক'বলৈ মই নাযাওঁ, মই দেশৰ প্ৰধানমন্ত্ৰীজনক বিষয়েও মই ক'বলৈ নাযাওঁ, কিন্তু মোৰ যিটো স্থিতি, মোৰ যিটো অনুভৱ, মই সেইটোহে ক'ম। মই আনক দেখি মই হিন্দু হ'বলৈ বা হিন্দুত্ববাদ কৰিবলৈ অহা নাই। মই নিজে উপলব্ধি কৰিছোঁ যে মই কৈছোঁ যে তেওঁলোকে কোৱাৰ আগত, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ আগত বা অসমত আন কোনোবাই কোৱাৰ আগত বা RSSৰ কোনোবাই কোৱাৰ আগত অসমততো শংকৰ গুৰুজনাই কৈ গৈছে, আমাৰ গুৰুৱে কৈ গৈছে যে গৌ হত্যা মহাপাপ। তেওঁ লিখি গৈছে আজিৰ পৰা 500 বছৰ আগতে। মই সেইটো বুজিছোঁ। আৰু মই এইটো বুজিছোঁ যে অসমীয়াই যেতিয়া প্ৰথম গৰু বিহু পালে, নতুন বছৰ আহিব, এতিয়া বসন্ত পাইছেহি, বিহু আহি আছে, আমিও গৰু বিহু পাতিম। এবাৰ বশিষ্ঠ মন্দিৰত ৪ৰ্থ বাৰ্ষিক গৰু বিহু আমি পাতিম। তাতে যেতিয়া কৈছে যে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, আমি গৰু সংৰক্ষণ, গৰু সংবৰ্ধনৰ কথা কৈছোঁ। আমাৰ জাতীয় জীৱনত, আমাৰ জাতীয় পৰম্পৰাত সেই কথাবোৰ আছে। আৰু গৰুৰ গাত বিচনী নিদিয়ালৈকে আমি ফেন নচলাওঁ বা আমি গৰমত বাঁহ নলওঁ, ঠাণ্ডা বাঁহ নলওঁ। সেইটো মোৰ জাতীয় জীৱনে দেখুৱাইছে। আৰু মই 10 বছৰৰ পৰাই, যেতিয়াৰ পৰা বুজিব পৰা হৈছোঁ, তেতিয়াৰ পৰাই এই গৰু বিহুৰ গোটেই কামখিনি, লাও বেঙেনা চাট বনোৱাৰ পৰা গোটেই কামখিনি খুৰাই কৰিছিলে, 10 বছৰৰ পৰা মই কৰি আহিছোঁ। গতিকে এই কামটোত মই নিজে ইনভলভ হৈ আছোঁ 10 বছৰ বয়সৰ পৰাই। আজি প্ৰায় 42 বছৰ হ'বহি হ'ল মোৰ। আজি বিগত 33 বছৰ মই সেই কামটো কৰি আহিছোঁ। গতিকে এইটো মোৰ জনজীৱনে, মানে মোৰ জাতীয় জীৱনে শিকাইছে, মোৰ ধৰ্মই শিকাইছে। আৰু সনাতন ধৰ্মত যেতিয়া কথা কৈছোঁ যে বেদত কৈছে, গৌ সংৰক্ষণৰ কথা বেদত আছে, গৰুৰ ভিতৰত কেনেকৈ গৰুৰ প্ৰত্যেকটো অৰ্থনৈতিক ফালৰ পৰা গৰু কি ধৰণে ইম্পৰ্টেণ্ট, এখন ঘৰৰ কাৰণে কি ধৰণে ইম্পৰ্টেণ্ট, গোবৰৰ পৰা পেচাবৰ পৰা আৰম্ভ কৰি গাখীৰলৈকে, মৃত্যুৰ পিছতো গৰুটোৱে কেনেকৈ সেই এখন ঘৰক সহায় কৰিব পাৰে, সেই গোটেই কথাবোৰ যেতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ, মই বুজিছোঁ, মই নিজে গৰু সংৰক্ষণৰ কাৰণে আহিছোঁ। মই ভাবিছোঁ এইটো মোৰ জাতীয় দায়িত্ব আৰু এইটো মোৰ ধৰ্মীয় চিন্তা, ধৰ্মীয় দায়বদ্ধতা। তাকে লৈ যদি কোনোবাই ৰাজনীতি কৰিছে, কোনোবাই যদি বেপাৰ কৰিছে, তেওঁলোকে কৰিব পাৰে। মই তেওঁলোককতো মই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, আৰু সেইটো মোৰ নিয়মো, মোৰ কামো নহয়। সেইকাৰণে কৈছে, আপুনি প্ৰথমে যে সুধিছিল আশ্ৰমত কিয় আছে, যিহেতু পৰিৱেশটো নিয়ন্ত্ৰণ কৰা মোৰ দায়িত্ব নহয়, বা মই তাৰ কাৰণে ক'বহে পাৰোঁ, মই একো কৰিব নোৱাৰোঁ। ক'ব পৰা মই ক'ব পৰাখিনি মই কৈছোঁ। যিখিনিয়ে কৰিব লাগে তেওঁলোকে যদি নকৰি, যদি বৰঞ্চ তাকে তেওঁলোকে বিভিন্ন ধৰণে তাৰ মুনাফা আদায় কৰিব খোজে, তেতিয়াহ'লে তেওঁলোকে তাৰ মুনাফা আদায় কৰিব। সেইকাৰণে মই ভাবিছোঁ মোৰ স্থান ইয়াত, সকলোৰে পৰা আঁতৰি এনেকৈ থকাত মই এনেকৈয়ে আছোঁ। সেইকাৰণে নিজক অন্তত মই নিজে কৰিব পৰাখিনি মই নিজে কৰিছোঁ, মই উপলব্ধি কৰিছোঁ। মই কাৰো দেখাক দেখি কৰিবলৈ অহা নাই, কাৰো কথা শুনি কৰিবলৈ অহা নাই, কাৰো এজেণ্ট হৈ মই কোনো কাম কৰিবলৈ অহা নাই। সেইকাৰণে মোৰ এইটো স্থিতি। এটা কথা স্পষ্ট যে হিন্দুত্ববাদৰ নামত বেপাৰটো হৈছে, আৰু আমি সেইটো নিশ্চিতভাৱে মই স্বীকাৰ কৰোঁ। মই দেখা পাইছোঁ হিন্দুত্ববাদৰ নামত কিছুমান এজেণ্ট মুকলি কৰি দিয়া হৈছে ভাৰতবৰ্ষত, অসমত কিছুমান এজেণ্ট মুকলি কৰি দিয়া হৈছে। তেওঁলোকে যিটো বিচাৰে পলিটিকেল এজেণ্ট, আচলতে যে পলিটিকেল এজেণ্ট কিছুমান, তেওঁলোকক কোনোবাই ফুৱেলিং কৰে, এনকাৰেজ কৰে, তেওঁলোকে সেই বিষয়টো কয়, আৰু এটা সময় তেওঁলোকে সেইটোৰ পৰা আঁতৰি যায়। আৰু এনেকুৱাও হৈছে যে যিসকলে আন্তৰিকতাৰে হিন্দুত্ববাদৰ কাম কৰিছে, তেওঁলোকৰ মনোবল ভাঙিবলৈ মানুহে কেনেকৈ বিচাৰি কৰিব, কোনে মটিভ লৈ কৰিছে, কোনে আন্তৰিকতাৰে কৰিছে, এইটো সাধাৰণ মানুহে চাওক, এইটো সাধাৰণ মানুহে বিচাৰি পোৱাটো সম্ভৱ নহয়। সাধাৰণ মানুহে এইকাৰণেই বিচাৰি পোৱা সম্ভৱ নহয়, কাৰণ বিশেষকৈ অসমত যদি আপুনি চাই, অসমৰ মানুহখিনি বাৰে বাৰে প্ৰতাৰিত হৈছে। আজি মই যে কওঁ, মোক যে বহুতে তিৰস্কাৰ কৰে, মই যে কৈছে কোনোবাই যদি ভাবে সত্যৰঞ্জন বৰাওতো এটা পেইড এজেণ্ট বিজেপিৰ, সত্যৰঞ্জন বৰাই যি কয় তাকে কিছুমান কৰে, কোনোবাই ক'ব পাৰে। কাৰণ মোক সেই কোৱা মানুহখিনিলৈ মোৰ আফচোচো এইকাৰণে নাই, বা মোৰ তেওঁলোকৰ ওচৰত ক্ষোভো নাই, বৰঞ্চ মই তেওঁলোকৰ ওচৰত এই কথাটোহে ক'ব খুজিম, বা মই নিজে এইটো বুজাওঁ যে সময়ে হয়তো, যদি মই ঠিক হৈ আছোঁ, যদি মই ভিতৰৰ পৰা কথাখিনি প্ৰকৃতিৰ কাৰণে এটা বিষয়ৰ অবজেক্ট লৈ পেলাই মই যেতিয়া কাম কৰিছোঁ, তেতিয়া সময়ে
সেই কথাখিনি প্ৰমাণ কৰি দিব, সময়ে সেই কথাবোৰ দেখুৱাই লৈ যাব, সময়ে সিদ্ধান্ত কৰিব। কিন্তু অসমৰ ৰাইজৰ দুখ এইকাৰণে নাই, কাৰণ চাওক অসম আন্দোলনৰ পৰাই যদি চাওঁ বহু আগলৈ নাযাওঁ, সকলোৱে অসমীয়া ৰাইজক কিন্তু ঠগিছে। সেয়া আপুনি প্ৰফুল্ল মহন্ত বুলিয়েই কওক, সেয়া আলফাৰ নামত ঠগিছে, সেয়া আপোনাৰ এই কা আন্দোলনৰ নামত ঠগিলে, সেয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পতাৰ পিছত ঠগিলে, যে সৰ্বানন্দ সোণোৱাল হ'ব লগা আছিল, হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা। তো এই গোটেই প্ৰক্ৰিয়াটোত যিধৰণে ভাবিছিলে সকলোৱে ঠগিছে। আজি ভৰত নৰহ যদি কথাটো কওঁ, ভৰত নৰহ সেই সময়ত অসম আন্দোলন কৰিছিলে, তাৰপিছত অসম চুক্তি ৰূপায়ণ কৰিলে, তাৰপৰা কংগ্ৰেছৰ MP হ'ল, মন্ত্ৰী হ'ল, আজি ঘৈণীয়েকে টিকেট নোপোৱাৰ কাৰণে তেওঁ আকৌ এই নিজৰ আচলতে মানুহৰ সেই নৰহ দম্পতি আজি দেখিলোঁ বাতৰি, নৰহ দম্পতি এটা সময়ত কেবিনেট মন্ত্ৰী আছিলে, তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিলে ৰাণী নৰহ, কেইবাবাৰো ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ সাংসদ, আৰু কি লাগে? সেই গোটেই প্ৰক্ৰিয়াটোত আপুনি চাওক আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পৰিবাৰে কি কৰিছে, সেই কথাটোও আমি ক'ব লাগিব যে মানুহে কাক বিশ্বাস কৰিব। এই যাক মানুহে বিশ্বাস কৰিলে বিগত 40-50 বছৰ প্ৰফুল্ল মহন্তৰ পৰা আৰম্ভ কৰি কি আমাৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈলৈকে শেহতীয়াকৈ এইবাৰ কা আন্দোলনত গম পালে কা বলবৎ হৈ গ'ল, অসমৰ ৰাইজ ওলাই নাহিল। কিয় ওলাই নাহিলে? অসমৰ ৰাইজে বুজি পালে, তাৰমানে অসমৰ ৰাইজে ক্লিয়াৰ মেছেজ দিলে যে তোমালোকক আমি আকৌ বিশ্বাস কৰিলোঁ, আকৌ তোমালোকে ভৰসা ভাঙিলা। তাৰপিছত মোক ক'ত ভৰসা কৰিব, মোক কিয় ভৰসা কৰিব? তাতে গেৰুৱা সাজযোৰ আৰু নকৰে অসমৰ ৰাইজে। মানুহে কেতিয়াবা সোধে এটা কথা যে মানে আপুনি এতিয়া আমাকে কেতিয়াবা কয় যে সত্যৰঞ্জন বৰাৰ এতিয়া মুছলমানৰ বিৰুদ্ধে কথা কোৱা শেষ, এতিয়া আকৌ খ্ৰীষ্টানৰ বিৰুদ্ধে কথা ক'ব লৈছে, কি মানে কথা? চাওক সেইটোৱে কৈছোঁ নহয়, মই কি কৰিছোঁ সেইটো ৰাইজে কি ভাবিছে সেইটো ৰাইজৰ ওপৰত কথা, কাৰণ ৰাইজৰ ওপৰত মোৰ ক'ব লগাও একো নাই, মই নি কামখিনি কৰি আছোঁ। মুছলমানৰ ওপৰত আপোনালোকে যদি মোৰ আগৰ বাতৰিবোৰ চায়, মই তেতিয়াই কৈছিলোঁ, আপুনিও এদিন মোক তাহানিতে সুধিছিলে যে আপোনাৰ এইখন কেতিয়ালৈকে চলি থাকিব। তেতিয়া মই কৈছিলোঁ যে যেতিয়াই মুছলমান সমাজৰ পৰা তেওঁলোকে নিজেই ওলাই আহি মই কোৱা কথাখিনি ক'ব, তেতিয়াই মই এইখিনি কথা ক'বলৈ বন্ধ কৰি দিম। মোৰ কাম এটা পৰ্যায়ত শেষ হৈছে বুলি ভাবিছোঁ, বাকীখিনি শেষ হোৱা নাই, কাৰণ কৰিবলৈ বহুত আছে। মুছলমান সমাজক পৰিৱৰ্তন কৰাত আপুনি অলপ হ'লেও অৰিহণা যোগাব পাৰিছে বুলি ভাবিছোঁ? এইকাৰণে পাৰিছোঁ বুলি ভাবিছোঁ, কাৰণ মুস্তাফা কামাল আজহাৰী মানে এজন ইছলামিক পণ্ডিত, আজহাৰীৰ দৰে এজন ইছলামিক ধৰ্মগুৰু ওলাই আহি মই যিখিনি কৈছোঁ সেইখিনি কথাই কৈছে। আৰু ইজনৰ পিছত সিজন মুছলমান সমাজৰ সংগঠক নহয়, আমচুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আহিছে ৰাজ্যিক পৰ্যায়ৰ, বা বিভিন্ন সময়ত বিভিন্ন মুছলমান লোক আহিছে, ব্যক্তি ওলাই আহিছে, তেওঁলোকে এই কথাখিনি মুকলিকৈ কৈছে, তেওঁলোকে নিজৰ ভুলবোৰ উপলব্ধি কৰি সমাজখন শুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। আৰু মই ভাবিছোঁ ইয়াতকৈ মোৰ কাৰণে ডাঙৰ সন্তুষ্টি একো হ'ব নোৱাৰে। মই এজন সাধাৰণ মানুহ, মোৰতো একোৱেই নাই, মই সেইখিনিয়ে কৰিব পাৰোঁ আৰু মই সেইখিনিয়ে কৰিছোঁ। আৰু মই ভাবিছোঁ এয়াই মোৰ সফলতা, ইয়াক মই কোনো তোলা চানিত জুখিব নোৱাৰোঁ। এজন মানুহ মই বিচাৰিছিলোঁ অন্ততঃ এজন ওলাওক, এতিয়াতো 10, 12, 15, 20জন মানুহ ওলাইছে, তেওঁলোকে কৈ আছে আমাৰ এইটো বেয়া, আমাৰ সেইটো বেয়া, অন্ততঃ এজন ধৰ্মগুৰু ওলাই আহিছে। তাতকৈ বেছি মই কি ক'ম? মই যেতিয়া সেইকাৰণে ভাবিছোঁ এটা পৰ্যায়ত মোৰ কাম, এটা পৰ্যায়ত মই ছাকচেছ হৈছোঁ, এটা পৰ্যায়ত মোৰ কাম হৈছে। মুছলমানক ঠিক কৰি দিলে, এতিয়া খ্ৰীষ্টানক ঠিক কৰি দিলোঁ বুলি নহয়, আৰু কৰিব লগা আছে, যিহেতু তেওঁলোক আহিছে, অকলে কৰাটো কাম নহয়। এতিয়া আমি একত্ৰিতভাৱে আমি কামখিনি কৰিব লাগিব। এতিয়া খ্ৰীষ্টিয়ান মিছনেৰীৰ কথাটো কি হ'ল, মই খ্ৰীষ্টিয়ান ধৰ্ম তেতিয়াও কৈছোঁ, আৰম্ভণিটো কৈছোঁ, ঈশ্বৰৰ লগত যুদ্ধ নাই, ধৰ্মৰ লগত যুদ্ধ নাই, কিন্তু যিবোৰ চিন্তাৰ দ্বাৰা আমাৰ সমাজ সভ্যতা সংস্কৃতি নষ্ট কৰিব খুজিছে আমি সেইবোৰ বিৰোধ কৰিছোঁ। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত কি হৈছিলে, কেতিয়া ট্ৰিগাৰিং হ'ল গোটেই কথাটো, যে জয় শ্ৰীৰাম কোৱাৰ কাৰণে এটা শিশুৱে কিতাপখন মেলোঁতে জয় শ্ৰীৰাম ক'লে শোণিতপুৰ জিলাৰ কালভাৰী স্কুলত, তেতিয়া শিশুটি গলাত ধৰি উলিয়াই দিলে, কলাৰত ধৰি পেলাই উলিয়াই দিয়া হ'ল। সেই বিষয়টোলৈ আমি আগবাঢ়িলোঁ। তাৰপিছত সেইখন স্কুললৈ যেতিয়া আমি গ'লোঁ, তাৰ শিক্ষকে শংকৰদেৱক চিনি নাপায়, তাৰ শিক্ষকে লাচিত বৰফুকনক চিনি নাপায়, তাৰ শিক্ষকে ভূপেন হাজৰিকাক চিনি নাপায়। শিক্ষকেই যেতিয়া নাজানে যে অসমৰ মান অভিমান, শংকৰদেৱ এজন ব্যক্তিটো নহয়, ভূপেন হাজৰিকা অসমৰ কাৰণে এটা নাম নহয় কেৱল, লাচিত বৰফুকন অসমৰ স্বাভিমান, তেওঁলোককেই যেতিয়া সেই শিক্ষকে নাজানে তেওঁলোকে কি অসমক জানিব? তেনেকুৱা শিক্ষকৰ ছত্ৰছায়াত অসমে কি শিকিব? আৰু বিভিন্ন তাৰপিছতে সেই কথাবোৰ যেতিয়া আহিলে, তেতিয়া বিভিন্নজনে বিভিন্ন স্কুল কলেজৰ পৰা, খ্ৰীষ্টিয়ান মিছনেৰী পঢ়োৱা স্কুল কলেজৰ পৰা আমালৈ ইনফৰ্মেশ্যন আহিলে যে তাত ফুট ল'বলৈ নিদিয়ে, তিলক ল'বলৈ নিদিয়ে, কাণফুলি পিন্ধিবলৈ নিদিয়ে, মাৰি দিছে। আপোনাৰ যেতিয়া ৰাম মন্দিৰ বনাইছিলে তেতিয়া কোনোবাই ড্ৰয়িং কৰিলে, ৰাম মন্দিৰটো ড্ৰয়িং কৰিলে, মনফৰ্ড স্কুলত ফালি দলিয়াই পেলালে সেইবোৰ, যে এই আৰু অসমীয়া ভাষা ক'ব নিদিয়ে, অসমীয়া ভাষা ক'লে মুখত মাৰি দিয়ে, ইংৰাজীত কওঁ বুলি কয়, নাই কি হ'ব মানে ইয়াত?
আমি কি শিকিছোঁ, কি বুজাব? নিউ এডুকেশ্যন পলিচি কৈছে যে নলেজ অফ ইণ্ডিয়া দিব লাগিব আমাৰ ল'ৰা ছোৱালীক। ৰিজনেল লেংগুৱেজ ৰিজনেল লেংগুৱেজ 10 বছৰলৈকে এই ক্লাছ 8লৈকে মাষ্ট বুলি কৈছে, মাতৃভাষাত শিকাব লাগিব। নিউ এডুকেশ্যন পলিচি ইয়াত যদি মাতৃভাষা কওঁতেই 4, 5, 6ৰ ল'ৰা ছোৱালী মুখত মাৰি দিয়ে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ টিচাৰে, সেইটো মই ক'ব নালাগিব? কোনোবাই নক'ব পাৰে, মইতো ক'ম। আৰু মই কৈছোঁ নহয়, সেইকাৰণে ৰাইজে কি ভাবিছে সেইটো ৰাইজৰ কথা। আৰু 2 নম্বৰ কথাটো হ'ল আমাৰ অসমীয়া সমাজখনত, ভাৰতীয় সমাজখনত দেউতাৰ এটা স্থান আছে। আমি গুৰু বুলি কৈছোঁ নহয়, পিতৃগুৰু মাতৃও গুৰু। তাকে যদি ইংৰাজীত ফাদাৰ বুলি কৈছোঁ, যে এনিৱান কেন বি ফাদাৰ যেতিয়া হয়, এতিয়া স্কুল এখনলৈ যোৱাৰ লগে লগে ফাদাৰ বোলে। আৰে ফাদাৰ মানে কি? কাৰ দেউতা? তো আমাৰ সমাজৰ যিটো পাৰিবাৰিক যিটো প্ৰমূল্যবিধ সেইটো নষ্ট হৈছে নহয়। তো কাইলৈ সেই প্ৰিন্সিপালজন সলনি হৈ গ'ল, বেলেগ এজন আহিলে তেওঁ ফাদাৰ হৈ গ'ল। তাৰমানে এতিয়া ল'ৰা ছোৱালীৰ মূৰত কি পৰিব? এনিৱান কেন বি ফাদাৰ। সেইকাৰণে আমাৰ ফেমিলি ভেলুবোৰ নোহোৱা হৈ গৈছে নেকি? আৰু যদি চাই খ্ৰীষ্টিয়ান মিছনেৰী স্কুল, আমি কি কৈছোঁ ধৰ্মীয় অনুষ্ঠান নহয়। আটাইতকৈ ডাঙৰ কথা যে যেতিয়া ইয়াত ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে তেতিয়া অসমত আমাৰ কি আছিলে? আমাৰ গোটেই ভাৰতত গুৰুকুল ব্যৱস্থা আছিলে, তাতে ধৰ্ম চিন্তা হৈছিলে, তাতে শিক্ষা ব্যৱস্থা আছিলে, খুব সুন্দৰ পৰিৱেশ আছিলে। অসমতো টোল আছিলে। সিদিনা গৈ চৰাইবাহী, মৰিগাঁও জিলাৰ চৰাইবাহীত গৈ দেখি আহিলোঁ, জানি আহিলোঁ যে এখন টোল আছিলে তাতে, শংকৰ গুৰুদেৱে নিজে পতা। তাই টোলখনৰ লগতে তাত নামঘৰো আছিলে, সত্ৰও আছিলে। আজি নাই, তাৰ কাৰণে লাগি আছে ৰাইজসকল, সেইকে ভেটিটো আছে কেৱল। কিন্তু ব্ৰিটিছে আহি পেলাই কৰিলে যে নহয়, ধৰ্ম আৰু শিক্ষা একেলগে হ'ব নোৱাৰে বুলি তেওঁলোকে ভাঙি দিলে। কিন্তু তাৰপিছত সেই ইংৰাজসকলে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে 1837ত গুৱাহাটীত প্ৰথমখন ইংলিছ স্কুল পাতিছে, তাতে ধৰ্ম প্ৰচাৰৰ কাৰণে। তেওঁলোকেই ক'ব যে আমাৰ ধৰ্মটো চলি আছিল কাৰণে যে ধৰ্ম আৰু এডুকেশ্যন একে হ'ব নোৱাৰে। কিন্তু আজি খ্ৰীষ্টিয়ান মিছনেৰী স্কুলবোৰত কি হৈছে, যদি এখন এডুকেশ্যন, সেইখনতো মাদ্ৰাছাৰ নিচিনা নটিফাইড ৰিলিজিয়াছ স্কুল নহয়, ৰিলিজিয়াছ চেণ্টাৰটো নহয়। তো তাত চাৰ্চটো কিয় দৰকাৰ? স্কুল কেম্পাছত আমি পঢ়িবলৈহে গৈছোঁ, তাত চাৰ্চটো কিয় লাগে? তাত তেওঁলোকে সেই যীশুখ্ৰীষ্টৰ প্ৰতিমূৰ্তি কিয় লাগে? তাত ক্ৰছ কিয় লাগে? তেওঁলোকে সাজপাৰ কিয় পিন্ধিব? তাৰমানে ইট ইজ এ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন। বহু আমাৰ বিদ্যালয়ত, গাঁও অঞ্চলৰ বহু বিদ্যালয়ততো হিন্দু নামঘৰ বা মন্দিৰ বা তেনেকুৱা মূৰ্তি বহুত থাকে। মূৰ্তি থাকিব পাৰে নহয়, মূৰ্তি থাকিবই পাৰে, কাৰণ এইখন ভাৰত। আৰু ভাৰতৰ সংবিধান আৰ্টিকল 51A আমি যদি চাওঁ, তাত কৈছে দিছ ইজ আৱাৰ ফাণ্ডামেণ্টেল ডিউটি to uphold and protect the sovereignty of India. Uphold and protect. Then what is the sovereignty of India? India's sovereignty is not Christianity. আমি খ্ৰীষ্টিয়ানিটিক ডিনাই কৰা নাই, বাট যেতিয়া ক'ব উই হেভ টু প্ৰটেক্ট এণ্ড আপহোল্ড দ্য ছুভেৰেনিটি অফ ইণ্ডিয়া, দেন হোৱাট ইজ ছুভেৰেনিটি অফ ইণ্ডিয়া? বাল্মীকি ছুভেৰেনিটি অফ ইণ্ডিয়া, ৰামায়ণী ছুভেৰেনিটি অফ ইণ্ডিয়া, মহাভাৰতী ছুভেৰেনিটি অফ ইণ্ডিয়া, গীতা ইজ ছুভেৰেনিটি অফ ইণ্ডিয়া, নে বেড ইজ ছুভেৰেনিটি অফ ইণ্ডিয়া? দে মাষ্ট হেভ ইন দ্য স্কুলছ। কিয় নাথাকিব? তাৰ পৰিৱৰ্তে যীশুখ্ৰীষ্ট কিয় থাকিব? যদি যীশুখ্ৰীষ্ট থাকিব পাৰে, এইবোৰ কিয় নাথাকিব? ইণ্ডিয়ান ছুভেৰেনিটি নষ্ট কৰি ফৰেইন ছুভেৰেনিটি আনি ইয়াত সোমোৱাবা? হাউ কেন ইট পচিবল? আমি অসাংবিধানিক কামেই কৰি আছোঁ, সেইটো কৈছোঁ আৰু কৰিম, সেইটো কৰি আছোঁ। এতিয়া লিগেলি যিখিনি কৰিব লাগে আমি লিগেল প্ৰচিডিউৰ আৰম্ভ কৰিছোঁ। তাৰ কাৰণে আমাৰ ইতিমধ্যে আমি কোৰ্টত, হাইকোৰ্টত আমি গোটেই পিটিশ্যনৰ কাৰণে গোটেই বস্তু ৰেডি কৰিছোঁ। তাৰপিছত প্ৰয়োজনত আমি সুপ্ৰিম কোৰ্টলৈকো যাম। গোটেই লিগেল প্ৰচিডিংবোৰ আমাৰ চলি আছে, প্ৰেক্টিছবোৰ হৈ আছে। আমি গোটেই ছিষ্টেমটোৰ কথা কৈছোঁ যে খ্ৰীষ্টিয়ান ধৰ্ম কৰক তেওঁলোকৰ গীৰ্জাতটো আমি প্ৰশ্ন কৰিবলৈ যোৱা নাই। গীৰ্জাত তেওঁলোকে যি কৰে কৰক, হালিলুয়া কৈ পেলাই তেওঁলোকে যি ধৰ্ম প্ৰচাৰ কৰে আমাৰ ক'ব লগা নাই। তেওঁলোকে ধৰ্ম কৰ্ম কৰক, উই আৰ নট এগেইনষ্ট খ্ৰীষ্টিয়ানিটি। কিন্তু স্কুলৰ নামত কিয় তেওঁলোকে ধৰ্ম কৰক? অঁতৰাও, এইটোতো চাওক এদিনত হোৱাটো নহয়। আৰু বহুতে এটা কথা সোধে, মই আপোনাক সুধিছোঁ, মই বেছি আৰু সময় নলওঁ, বহুত সময় কথা পাতিলোঁ। বহুতে কয় যে সত্যৰঞ্জন বৰাই নিজে খ্ৰীষ্টান বিয়া পাতিছে আৰু এতিয়া খ্ৰীষ্টানৰ বিৰোধিতা কৰিছে, কথাটো বহুতে হজম নহয়। নাই, হ'ব পাৰে, কৈছোঁ নাই, মই কি কৈছোঁ, মই মানুহ হিচাপে কৈছোঁ, আই এম নট এগেইনষ্ট খ্ৰীষ্টিয়ানিটি। জিছাছ খ্ৰাইষ্ট অলছ' ওৱান অফ মাই আইডিয়েল পাৰ্চন। মানুহ হিচাপে যদি কওঁ, কাৰণ এজন মানুহক আপুনি এতিয়া আপোনাক যদি হুল এডাল পিন্ধি আপোনাক কেনেকুৱা লাগিব? নৰ্মেল মানুহ এটা। এতিয়া যীশুখ্ৰীষ্টৰ নিচিনা ব্যক্তি এজনক ইয়াৰ হাতে ভৰিয়ে মূৰত গজাল মাৰি পেলাইছে, আপুনি যদি অৰ্ডিনাৰী কথা বুলি ভাবে নেকি? ইট ইজ নট জ'ক। জিছাছ খ্ৰাইষ্ট ইজ নট এ জ'ক। কিন্তু সেইজন ব্যক্তিয়ে কাৰ কাৰণে কৰিলে? তেওঁ কৈছিল নেকি যে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা? তেওঁ কৈছিল নেকি যে মানুহবোৰ নষ্ট কৰা? তেওঁ কৈছিল নেকি যে ধৰ্মৰ নামত সুবিধা লৈ মানুহবোৰক নষ্ট কৰি যোৱা এফালৰ পৰা? নাই কোৱা নহয়। তেওঁ কৈছিল নেকি যে বিভিন্ন ঠাইত যাবা, তাৰ ভাষা সংস্কৃতি নষ্ট কৰি পেলাবা? নিজৰ কোৱা নাই নহয়। তো যেনেকৈ মোৰ কাৰণে শংকৰদেৱ,
বুদ্ধদেৱ আৰু জিচাছ খ্ৰাইষ্ট তিনিজন ব্যক্তি মানুহ হিচাপে মোৰ আইডিয়েল পাৰ্চন গতিকে মই তেওঁলোকৰ এগেইনষ্টত নাই গতিকে মানুহ হিচাপে মই কাৰো এগেইনষ্টত নাই মই খ্ৰীষ্টিয়ান এগৰাকী ছোৱালী মই বিয়া পাতিছোঁ কিন্তু তেওঁৰ যিটো সংস্কাৰ তেওঁৰ পৰিয়ালৰ তেওঁৰ যিটো সুভেৰেনিটি দে বিলিভ ইন ইণ্ডিয়ান ফিলচফি তেওঁলোক অসমীয়া হাড়ে সিমু যে তেওঁলোকৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি মোৰ ল'ৰাই তাত তেওঁলোকে হনুমান চালিচা কয় তেওঁলোকে নাগাৰা বজাই গান গায় যিটো সুভেৰেনিটি যিটো ইণ্ডিয়ান যিটো ভেলুজ সেই ইণ্ডিয়ান ভেলুজ তেওঁলোকে জীয়াই ৰাখিছে মই কৈছোঁ নহয় আই এম নট এগেইনষ্ট খ্ৰীষ্টিয়ান আই এম নট এগেইনষ্ট ইছলাম বাট দে মাষ্ট হাভ দ্য ইণ্ডিয়ান ভেলুজ তেওঁলোকে ইণ্ডিয়ান ভেলু অসমীয়া হোৱাৰ ভেলুটো আপহোল্ড কৰিব লাগিব যিটো সংবিধানে কৈছে যদি নকৰে তেতিয়া আমি প্ৰশ্ন কৰিম আৰু এইটো সংবিধানে দায়িত্ব দিছে নহয় মই সংবিধানে দিয়া দায়িত্বই কৰিছোঁ ফাণ্ডামেণ্টেল ডিউটি যেতিয়া আপহোল্ড দ্য ছুভেৰেনিটি অফ ইণ্ডিয়া তো মই ছুভেৰেনিটি অফ ইণ্ডিয়া ৰাখিবলৈ সংবিধানে মোক দায়িত্ব দিছে মই সেই দায়িত্ব কৰিছোঁ গতিকে সকলো যোগ্য মুছলমান হওক সকলোৱে যোগ্য আপোনাৰ খ্ৰীষ্টিয়ান হওক মোৰ ক'ব লগা একো নাই কিন্তু ৰাষ্ট্ৰ ধৰ্ম সৰ্বোপৰি ভাৰতবৰ্ষ প্ৰথম গতিকে ভাৰতৰ কথা যেতিয়া আহিব অসমৰ কথা যেতিয়া আহিব তাত যদি কোনোবাই কয় নহয় মই হিন্দু মই মুছলমান মই খ্ৰীষ্টিয়ান সেইটো অন্ততঃ মোৰ চিন্তাই সেইটো একচেপ্ট কৰিবলৈ নকয় যেতিয়া অসম বা ভাৰতৰ কথা আহিব তেতিয়া আমি সকলো অসমীয়া বা ভাৰতীয় হ'ব লাগিব আৰু যেতিয়াই ক'ব নহয় মই খ্ৰীষ্টিয়ানহে মই মুছলমানহে মই ইছলামহে কৰিম তেতিয়াহ'লে কিন্তু মোৰ কাৰণে সেইটো সমস্যা আছে মানে আপুনি হিন্দুতকৈ ভাৰতীয় প্ৰথম মই ভাৰতীয় প্ৰথম কৈছোঁ নে ভাৰতৰ যিটো সমাজ ভাৰতৰ দৰ্শনটোৱে হিন্দু নহয় ভাৰতীয় দৰ্শনটোৱে মোৰ এই চিন্তাটো যে সনাতন চিন্তাটোৱে ছেকুলাৰ চিন্তা বাকী ছেকুলাৰ বুলি এইবোৰ কাপুৰুষৰ চিন্তা কিছুমানে যে কয় ছেকুলাৰিজিম ধৰ্ম নিৰপেক্ষতা এইবোৰ কাপুৰুষৰ চিন্তা হিন্দু ফিলচফিটোৱে ক'লোঁ অলপ আৰম্ভণিতে আপোনাক কৈছিলোঁ ইছলামে কি কয় খ্ৰীষ্টিয়ানে কি কয় হিন্দুৱে কি কয় হিন্দুৱে সকলোকে কয় এক্সক্লুচিভ চিন্তাবোৰ কাপুৰুষৰ চিন্তা ইনক্লুচিভ চিন্তা সাহসিকতাৰ চিন্তা ইনক্লুচিভ চিন্তা বলৱানজনৰ চিন্তা ইনক্লুচিভ চিন্তা হ'ল আটাইতকৈ যি দি দিব পাৰে এৰি দিব পাৰে সেইকাৰণে সনাতনে চবকে দি দিব পাৰে সনাতন মানে আপুনি মই মানুহকেইটাই নহয় জীৱ জন্তু নহয় গছ লৰু যিমান দেখিছে চাৰিওফালে বন বননি যত যিমান আছে এই তৰংগ শব্দ তৰংগ কওক বায়ু মানে পানী আকাশ বতাহ সকলো সনাতন সকলোৰে এটা ধৰ্ম আছে সেইকাৰণে সনাতন একমাত্ৰ ধৰ্ম বাকীবোৰ মজম আৰু বাকীবোৰ পন্থ এই পন্থবোৰলৈ যিবোৰে আস্ফালন কৰি আছে তেওঁলোকে ক'ত উপলব্ধি কৰিব পাৰিব সেইকাৰণে সাধাৰণ জনতাৰ প্ৰতি মোৰ কোনো ক'বলগীয়া নাই মোৰ কোনো আক্ষেপ নাই সময়ৰ ওপৰত সকলোখিনি এৰি দিছোঁ মই নিজৰ কাম কৰিছোঁ সেইকাৰণে আহি এনেকুৱা এটুকুৰা ঠাইত বহি আছোঁ যাতে মই অন্ততঃ মই নিজে নিজৰ হ'ব পাৰোঁ আৰু মই ভাবোঁ যে মই নিজৰ কাৰণে নট অনলি মি যে বুদ্ধদেৱে যেতিয়াই কৈছে অপুদ্বীপে ভেব নিজে নিজৰ জ্যোতিষ্মান হোৱা প্ৰত্যেকজন মানুহে নিজৰ কাৰণে ছাফিচিয়েণ্ট বাকী কোনোবা যদি আপোনাক সহায় কৰিছে কোনোবাই যদি আপোনাক ভাল পাইছে তেতিয়াহ'লে ডেট ইজ ইয়ৰ কি বুলি কয় বোনাছ পইণ্ট সেইটো আপোনাৰ বোনাছ মানুহ হিচাপে আহিছে যেতিয়া সহযোগিতা লাগিবই সহযোগিতা বিচাৰিবই বাকী আৰু কথা পাতিম বেলেগ এদিন বহুখিনি কথা পাতিলোঁ আজি আৰু এদিন কথা পাতিম আৰু আশ্ৰমখনক লৈ কিবা পৰিকল্পনা আছে যথেষ্ট দীঘলীয়া পৰিকল্পনা আছে আমি মানুহ গঢ়াৰ কাৰখানা কৰিব খুজিছোঁ জেহাদী গঢ়াৰ কাৰখানা নহয় ইছলামিক মাদ্ৰাছা টাইপ মানুহ গঢ়াৰ কাৰখানা আৰু খ্ৰীষ্টিয়ান গঢ়াৰ কাৰখানা নহয় যেনেকৈ স্কুলৰ নামত খ্ৰীষ্টিয়ান গঢ়াৰ যিটো কাৰখানা কৰিছে গতিকে আমি ইয়াত মানুহ গঢ়াৰ কাৰখানা কৰিব খুজিছোঁ পৰিৱেশটো বিৰাট ভাল লাগিছে তাকে দেখা যাওকচোন কি হয় আহি থকা দিনত ভৱিষ্যতৰ দিনত আহিম আৰু চাম পৰিৱেশটো আহিব শুভকামনা থাকিল আপোনালৈও নতুন এটা ৰূপ পাওক ভাল হওক বুলি ভাবিছোঁ আপোনালোকৰ ৰাইজৰ সহযোগিতা লাগিব আপোনালোকৰ সহায় সহযোগিতা লাগিব সকলোৱে কৰিলেহে হয় গতিকে আমি ৰাইজৰ কাৰণে আছোঁ ৰাইজে বিচাৰিলে আহিব ৰাইজে নিবিচাৰিলে নাহিব আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি গৈ থাকিম আৰু তাৰপিছত ধন্যবাদ সত্যৰঞ্জন বৰা ডাঙৰীয়া আৰু দৰ্শকসকলে সত্যৰঞ্জন বৰাৰ সৈতে মোৰ আগতেও ইণ্টাৰভিউ চাইছিলে আজি কিছু কথা পাতিলোঁ দৰাচলতে পোনপটীয়াকৈ পাতিলোঁ মনৰ কথা কিছু পাতিলোঁ আৰু আপোনালোকৰো যদি কিবা সুধিব লগা আছে আপোনালোকে যদি কিবা জানিব লগা আছে আপোনালোকে যদি সত্যৰঞ্জন বৰাৰ বিষয়ে আকৌ কিবা সুধিব লগা আছে ভৱিষ্যতে যদি আকৌ সত্যৰঞ্জন বৰাৰ সৈতে কথা পাতিব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ হৈও সেই প্ৰশ্নবোৰ সুধিম আপোনালোকে কমেণ্ট বক্সত লিখিব পাৰে আপোনালোকে দৰাচলতে সত্যৰঞ্জন বৰাক কি সুধিব খোজে সত্যৰঞ্জন বৰাৰ পৰা আপোনালোকে কি জানিব খোজে সেই বিষয়ে আপোনালোকে কমেণ্ট বক্সত লিখক আৰু লিখিলে মই নিশ্চয়কৈ সুধিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম চাই থাকিব আপোনালোকৰ মন্তব্য জনাব ধন্যবাদ